ৰাজ্যত পুনৰ লাভ জেহাদৰ ঘটনা বিলাসীপাৰা থানাত ৫ জনৰ বিৰুদ্ধে ৰুজু হৈছে গোচৰ। হিন্দু বুলি পৰিচয় দি বিলাসীপাৰাৰ সূৰ্যখাটাৰ মিনাৰ হুছেইন নামৰ এটা লম্পটে এগৰাকী যুৱতীৰ সৈতে গঢ়িছিল প্ৰেমৰ সম্পৰ্ক। অন্তৰংগ মুহূৰ্তৰ ফটো ভিডিঅ' পৰৱৰ্তী সময়ত ভাইৰেল কৰাৰ ভাবুকি দি আহিছিল লম্পটটোৱে। যুৱতীগৰাকীৰ এজাহাৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে মিনাৰ হুছেইনক। ইউছুফ আলী, গোলেভানু বিবি, মাফুজা বেগম আৰু নৌছাদ আলী নামৰ ৪ সহযোগীকো গ্ৰেপ্তাৰ কৰিছে বিলাসীপাৰা আৰক্ষীয়ে। এজন লৰাই মোক ২.৫ বছৰ আগতে ৰং নাম্বাৰ লাগি ফোন কৰিছিল। মোৰ তাতে ফোন কৰি নিজকে প্ৰথমতে হিন্দু বুলি পৰিচয় দিয়ে। যেতিয়া মই গম পাইছো সি মুছলিম বুলি কিনে এই লগত কোনো সম্পৰ্ক নোহোৱাৰ আগতে ভিডিঅ' কলত আমাৰ কিবা কিবি হৈ গৈছে, সেইখিনি সি ৰেকৰ্ড কৰি ৰখি দিছে। ৰখি দিয়াৰ পিছত মই যেতিয়া গম পাইছো যে সি মুছলিম বুলি কিনে, তেতিয়া সিয়াক মই কৈছো যে তুমি মুছলিম ল'ৰা, তোমাৰ লগত মোৰ এইবোৰ কেতিয়াও নহব, মই এজনী হিন্দু ছোৱালী, তোমাৰ মতে তুমি ছাট কাটি যোৱা, মোৰ মতে মই থাকো। তেতিয়া সি কি কৰিছে, সেই ভিডিঅ'খিনি লৈ বেলেগমেল কৰি আছিল মোক। বেলেগমেল কৰি থাকাতে যেতিয়া মোৰ ঘৰৰ মানুহে গম পাল, মোক ঘৰৰ পৰা বাহিৰ কৰি দিল। তেতিয়াতো মোৰ যাব লগা ক'তো ৰাস্তা নাই। তেতিয়া সি লৈ আহিছে, আহি পেলাই এখেতৰ ঘৰলৈ গৈছিল। ঘৰত লৈ যাওঁতে ৰাতি লৈ গৈছে। ৰাতি লৈ যোৱাৰ পিছত এখেতৰ ঘৰৰ ফেমিলি মাৰধৰ কৰিছে। ৰাতি মাৰধৰ কৰি ৰাতিপুৱা ৫টা বজাতে উলিয়াই দিছে। মিনাৰ হুছেইন ল'ৰাজনৰ নাম, আৰু এখেতৰ ঘৰ সূৰ্যখাতা পাট্টো। পিছত এখেতৰ যেতিয়া মই থানাত আহিছিলো, থানাত যিহেতু দিয়া আছে, থানাত মই কৈছো অফিচাৰকো কৈছিলো। তাৰপিছত যোনজন বাইদেউৰ হাতত মোৰ কেছটো, এখেতকো কৈছিলো যে বোলে এখেতৰ ঘৰৰ ফেমিলি প্ৰেছাৰ দিয়ক। তেতিয়া এখেতে অফিচাৰ থানাৰ পৰা কৈছে কি এখেতৰ ঘৰত বোলে প্ৰেছাৰ দিব নোৱাৰে, এখেতৰ ঘৰৰ মালিকে বোলে উঠাব বোলে নোৱাৰে। এতিয়া কিয় নোৱাৰে, কি কাৰণত নোৱাৰে, সেইটো মই নাজানো।